নমস্কাৰ সকলোকে। ৰাতিপুৱা সোনকালে শুই উঠি নিজৰ ৰুমটো চাফ চাফাই কৰি পেলাই এনেকুৱাতে ফোন এটা আহিলে যে যাব লাগে ডিউটিলৈ। মেজিষ্ট্ৰেট ছাৰ আহিছে। তাৰপিছত নিজৰ ড্ৰেছ পোছাক ধুনীয়াকৈ ড্ৰেছ পোছাক লগাই লৰালৰিকৈ ভাতকেইটা খাই পেলাই ডিউটিলৈ বুলি যাবলৈ ওলালোঁ। এনেকুৱাতে আমাৰ গাড়ীখনো নি পেলাই তাত গেটত নি পেলাই ৰখাওঁতেই গাড়ী আহি পালেহি। আমি সকলোৱে যাবলৈ ওলালোঁ। আমাৰ লগত ছাৰহঁতো গৈছিলে। লাহে লাহে ডিউটিলৈ বুলি আৰম্ভ কৰিলোঁ যাত্ৰা। লগতে ভাবিলোঁ এটা ভিডিঅ'কে বনাই থওঁ, যিহেতু আজিকালি ডায়েৰী লিখা নহয়, গতিকে এনেদৰে স্মৃতি পাতত থাকি যাওক ভিডিঅ' স্বৰূপে। ৰাস্তাবোৰ বৰ্তমান বনাই আছে, চব জেগাত ভাল নহয়, কিছুমান জেগাত বনাই হৈছেগৈ আৰু লাহে লাহে। তেনেকৈ আমি গৈ ক'তো পালোঁগৈ। তাৰপিছত দেখিলোঁ কণ মাইনাকেইটাই যি চিঞৰিছে, আমাক দেখি পেলাই চিঞৰ কৰিছে। ভাল লাগিলে সিহঁতৰ কথাবিলাক, মনত পৰি যায় আৰু শৈশৱৰ দিনবিলাকলৈ, স্কুলৰ পৰা অহা দিনবিলাক। গাড়ীত যাওঁতে সকলোৱে তেনেকৈ কথা পাতি ধেমালি ধুমুলা কৰি পেলাই, যিহেতু আমি আঁতৰত থাকোঁ, গতিকে নিজৰ মাজতে যদি আমি মনটোক ভাল কৰি নাথাকোঁ, ফূৰ্তি কৰি নাথাকোঁ, তেতিয়া নিজৰো বেয়া লাগে। আঁতৰত থকা যেন আমি মানে একচুৱেলি অনুভৱ কৰিবলৈ নিদিওঁ যে আমি যে ঘৰৰ পৰা আঁতৰত আছোঁ। সকলোৱে মিলি এটা পৰিয়ালৰ লগতে থাকোঁ। আৰু তাৰপিছত আমি সকলো ৰাস্তাটো অলপ ভয়ানক। আমি কিছুমানে ভাবে আমি ডিউটি কৰি আছোঁ, একচুৱেলি ডিউটি কৰাবিলাকে গম পায়, ফিল কৰে কেনেকুৱা ধৰণৰ জেগাত থাকিবলগীয়া হয়। ইয়াৰ পৰা বহুতখিনি দায়িত্ব কৰোঁ, যিহেতু আমি ঘৰৰ পৰা আঁতৰত আছোঁ, বহুত দায়িত্ব পালন কৰিবলগীয়া হয় বৰ্তমান। বাৰু যি কি নহওক, দায়িত্ব যেতিয়া লৈছোঁ, কৰ্তব্যবিলাক ভালদৰে কৰিবই লাগিব। মোৰ পাহাৰটো দেখিছেনে, বৰ ধুনীয়া লাগে দেখিবলৈ। আৰু একচুৱেলি অসমখন বহুত ধুনীয়া হয়, জেগাবোৰ ধুনীয়া চাবলৈ, চৰাই চিৰিকটি মাত। আৰু তাৰোপৰি ডিমা হাছাও স্কটলেণ্ড অফ আছাম বুলি কোৱা হয় ন। আহিবচোন কেতিয়াবা। এতিয়া ৰাস্তা বনাই আছে বাৰু, এইবিলাক ৰাস্তাবিলাক হ'লে মেবি চাগে বহুতখিনি মানুহ আহিব। এইটো দেখিছেনে কিমান দ হয়, আৰু তাৰ কাষেদি সৰু ৰাস্তাটো বনাই কমপ্লিট হ'লে ভাল লাগিব। আগত অকণমান জাম আছিলে, ৰখি পেলাই যাবলগীয়া হ'ল। সেইকাৰণে এনেকুৱা জেগাত ডিউটি আহিবলগীয়া হয়। তাৰপৰা যদি বেলেগ টাটা নাযায় ন, ইয়াতে পৰিছিলেতো এবাৰ এক্সিডেণ্ট হৈছিলে ন, গাড়ী এখন যে ইয়াত নহয়, হেৰি আগত আমি ৰুমত। কিছু ৰাস্তা দেই, এইবিলাক ৰাজস্থানত লিখা লাগে, ৰাজস্থানৰ পাহাৰ এনেকুৱা মাটি পাহাৰ ন। ভিডিঅ' বনোৱা বেলেগ উদ্দেশ্য নাছিলে, কিয়নো আজিকালি ডায়েৰী লিখা নহয়। গতিকে ডায়েৰী লিখাকৈ যদি ভিডিঅ' আমাৰ জীৱনৰ বা মেইনলি আমাৰ চাকৰি লাইফৰ আমি বহুত বেলেগ জেগা ঘূৰি ফুৰা হয়, গতিকে জেগাবিলাকৰ স্মৃতিবিলাক যদি ৰাখি যাব পৰা হয়, এনেদৰে ভাল লাগে। তেতিয়া সেইবাবে ভিডিঅ' স্বৰূপে ৰাখি থৈছোঁ। চাওঁচোন কেতিয়াবা পিছত বয়স হ'লে বা ডাঙৰ পিছত বহু বছৰৰ পিছত যেতিয়া চাম, মেবি ভাল লাগিব চাগে। মই আমুক জেগাত আছিলোঁ, আমুক জেগাত কাম কৰিছিলোঁ, এনেকৈ দেখি ভাল লাগিব। সেইবিলাকে অলপ নিজকে প্ৰস্তুত কৰি পেলাই, সাহস কৰি পেলাই ভিডিঅ'কেইটা বনাই থৈছোঁ স্মৃতি হিচাপে। বেলেগ উদ্দেশ্য নাই, যিহেতু জেগাবিলাকো ধুনীয়া, আপোনালোকেও চাব পাৰিব। আজিলৈ ইমানেই। যদি ভৱিষ্যতে কেতিয়াবা আকৌ সুবিধা হয়, এনেদৰে আকৌ ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। সকলো ধন্যবাদ, মৰম দিব।